নমস্কাৰ জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ আৰু ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি পৰীক্ষা কেতিয়া হ'ব এই কুৱেশ্যনটো মই বহুতৰে পৰা পাই আছিলোঁ চাওক এটা কথা মন কৰিব যিকোনো পৰীক্ষাৰ 20 বা 25 দিন বা 15 দিন ঠিক আছে আপোনালোকে আগত নটিফিকেশ্যন পাই যাব সেই কাৰণে নটিফিকেশ্যন আহাৰ পিছত বহুত বেছি সময় পাম বুলি ভাবি নাথাকিব আৰু আপোনালোকে যদি মন কৰে ইয়াৰ আগত যিমানবোৰ পৰীক্ষাৰ নটিফিকেশ্যন আহিছিলে সকলোবোৰ অলৰেডি কন্ডাক্ট কৰিছে আৰু ইয়াৰ পিছত আহাও 2-3টাৰ পৰীক্ষা অলৰেডি হৈ গৈছে বা হ'বলৈ গৈ আছে ঠিক আছে সেই কাৰণে নেক্সট নটিফিকেশ্যন 100% জেডিও আৰু ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজিৰ ওপৰত আহিব আপোনালোকে সাজু হৈ থাকক 1 মাহ বা 1 মাহ 10 দিনৰ ভিতৰত 2টা পৰীক্ষা হোৱাৰ চান্সেছ আছে কিন্তু সব পৰীক্ষা আহিলেই নহ'ব দিলেই নহ'ব আপোনালোকে অকমান ভালদৰে পঢ়িব লাগিব কাৰণ বহু ষ্টুডেণ্ট এনেকুৱা আছে যিসকলক এটা চাকৰিৰ প্ৰয়োজন বহুত ঠিক আছে আৰু কিছুমান এনেকুৱা ষ্টুডেণ্টও আছে যিসকলে এনেই পঢ়ি আছে দিছে পালেও পাব নাপালেও কোনো কথা নাই কিন্তু যিসকলক চাকৰি এটা লাগে যিসকলে সিৰিয়াসলি প্ৰিপাৰেচন কৰি আছে তেওঁলোকক মই এটা কথা কওঁ এনেকুৱা বহু ষ্টুডেণ্ট আছে জেডিও আৰু ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজিৰ যিসকলে এবাৰ এপিএসসি সিসি প্ৰিলিমছ দিছিলে ঠিক আছে আৰু প্ৰিলিমছ ভালদৰে পঢ়িছিলে নলেজ আছে কিন্তু কিবা কাৰণত ক্লিয়াৰ নহ'ল ঠিক আছে তেওঁলোকক মই এটা কথাই কওঁ আপোনালোকে যিমানবোৰ পঢ়িছিলে আপোনালোকে যিমানবোৰ বস্তু শিকিছিলে সেইবোৰ এনেই নাযায় সেই নলেজখিনি আপোনালোকে যিবোৰ এক্সাম আহি আছে জেডিও ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি তাত ইউজ কৰক কাৰণ আমি ভুল কি কৰোঁ যে যিখিনি ষ্টেটিক পোৰ্চন থাকে যিখিনি কনচেপ্ট থাকে সেইখিনিকে পঢ়ি সময় আমি ৱেষ্ট কৰি থাকোঁ চব ৰিভিজন দিব লাগে ৰিভিজন দিয়া মানে এইটো নহয় যে একেখিনি বস্তুকে আমি বাৰ এক্সট্ৰা কোৰ্স পাৰচেজ কৰি থাকিম পঢ়ি থাকিম কিনি থাকিম তেনেকুৱা কথা নহয় মেইন কথা যে এতিয়া সেই যিমানখিনি বস্তু আপোনালোকে প্ৰিলিমছৰ সময়ত পঢ়িছিলে যিমানখিনি বস্তু আপোনালোকৰ লগত সেভ হৈ আছে তাৰ ওপৰত এমচিকিউজ কৰক আটাইতকৈ ইম্পৰ্টেণ্ট পিওআইকিউ যিমান পেপাৰ আছে সব পঢ়িবলৈ ট্ৰাই কৰক যদি আপোনালোকে পিওআইকিউসমূহ এনালাইচিছ কৰিব পৰা নাই তেনেহ'লে কেএছ জিএছ আছামে আপোনালোকক পিওআইকিউ সদায় কৰোৱাই আছে আপোনালোকে সিৰিজটো ফলো কৰক বা যদি ভাবিছে যে আৰু ভাল এক্সপেক্টেড কুৱেশ্যন কৰোঁ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত কুৱেশ্যন কৰোঁ আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবোৰ পাওঁ তেনেহ'লে মোক কণ্টেক্ট কৰক ঠিক আছে এই নাম্বাৰটোতে 88 ক'ত গ'ল 8822614404 ইয়াত কণ্টেক্ট কৰক কণ্টেক্ট কৰাৰ লগে লগে আপোনালোকে যিবোৰ ভাল ইম্পৰ্টেণ্ট কুৱেশ্যন আছে যিবোৰ টপিক বৰ্তমান সময়ত বহুত বেছি গুৰুত্বপূৰ্ণ হৈ আছে তাৰ ওপৰত আপোনালোকে কুৱেশ্যন পাব আৰু প্ৰেক্টিছ কৰিব পাৰিব যেতিয়া পৰীক্ষা আহিব তেতিয়া আপোনালোকে ইয়াত ভাল স্ক'ৰ কৰিব পাৰিব আৰু ভাল মাৰ্কছ ল'ব পাৰিব মই আকৌ কৈছোঁ যিসকলে ভালদৰে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকে এতিয়াৰ পৰা চিৰিয়াছ হোৱাটো অতি প্ৰয়োজনীয় কাৰণ আপোনালোকে যদি ৰিচেণ্টলি হৈ যোৱা 3-4টা পৰীক্ষাৰ পিওআই মানে কুৱেশ্যন পেপাৰবোৰ চাই তেনেহ'লে দেখিব যে ইয়াত আমাৰ পৰা মেক্সিমাম কুৱেশ্যন যদি ভালদৰে পিওআইকিউসমূহ চাইছে ভালদৰে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনসমূহ চাইছে ভালদৰে প্ৰেক্টিছ কুৱেশ্যনসমূহ চাইছে তেনেহ'লে 60 পৰা 70 কুৱেশ্যন আপোনালোকে আৰামছে ইয়াত কি কৰিব পাৰিলে হয় এটেম্প কৰিব পাৰিলে হয় ঠিক আছে গতিকে এইখন হ'ল আপোনাৰ জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ চিলেবাছ চাওক এই দুটা মই এতিয়ালৈকে বনোৱা নাই কিন্তু চাই আছোঁ কি আহে ক'ব নোৱাৰি তাৰ ওপৰত বাৰু মই দি দিম বাকী যি 10টা টপিক আছে আপোনালোকে ভালদৰে ইয়াৰ ওপৰত কুৱেশ্যন কৰিব পাৰিব যদি কাৰোবাক কনচেপ্ট নোটছ লাগে ল'ব পাৰিব আটাইতকৈ গুৰুত্বপূৰ্ণ যে যিবোৰ টপিক এইটো সময়ত ইম্পৰ্টেণ্ট হৈ আছে যিবোৰ টপিকৰ পৰা কুৱেশ্যন আহিব পাৰে কেনেকুৱা কুৱেশ্যনসমূহ আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব আৰু সেইকাৰণে যিমান পাৰে কুৱেশ্যন প্ৰেক্টিছ কৰক যিবোৰ পঢ়িলে সেইখিনিকে ৰিভিজন দি থাকক ঠিক আছে নেক্সট এক্সাম 100% ভাল হ'ব আৰু পৰীক্ষাত কিছুমান বস্তু আপোনালোকে মানে পঢ়ি গ'লেও নহ'ব কিছুমান বস্তু ফ'ল' কৰিব লাগিব সেইখিনিও আমি লাহে ক'ম অ'কে চ' এইখন হ'ল আপোনাৰ ক'ত গ'ল য়েছ ৱেইট ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজিৰ এইখন আপোনাৰ জেনেৰেল ষ্টাডিজৰ চিলেবাছ গতিকে চাওক ছাবজেক্টবোৰ টপিকবোৰ চব একেই হয় সেইকাৰণে মই এটাই কওঁ ভালদৰে এবাৰে পঢ়ক তাৰপিছত তাকে ৰিভিজন কৰি থাকক ঠিক আছে এমচিকিউজ কৰক পিওআইকিউ বহুত বেছি গুৰুত্বপূৰ্ণ পিওআইকিউটো ডাইৰেক্ট নাহে কিন্তু তাত যে 4টা অপশ্যন থাকে ন তাৰে ভিতৰৰ এটা অপশ্যন বা এটা থিম আনিব তাৰ ওপৰত এটা কুৱেশ্যন বনাই দিব ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছত যিটো ষ্টেটিক টপিক লাগি আছে তাৰ পৰা কুৱেশ্যন লৈ আহিব অ'কে গতিকে হয়তো আপোনালোকে ভালদৰে বহুবাৰ পৰীক্ষা দিছে পেটাৰ্ণবোৰ জানে এণ্ড বহু এনেকুৱা ষ্টুডেণ্ট মই পাইছোঁ যিসকলে 4-5 বাৰ পৰীক্ষা দিও
সফল হ'ব পৰা নাই তেওঁলোকৰ মনৰ অৱস্থা মই বুজিব পাৰিছোঁ এনেকুৱা বহুত ষ্টুডেণ্ট আছে যিসকলক চাকৰি লাগে জব লাগে আৰু যিমান পৰীক্ষা আহি থাকিব সিমান কি হয় নতুন কোৰ্চ ওলাই থাকিব বা কিবা ওলাই থাকিব আমাৰ কাৰণেও প্ৰফিট হয় কিন্তু KSGS আছামে আপোনালোকক যাতে কম পঢ়ি কম সময়ত আপোনালোকে এটা ভাল মাৰ্কছ আনিব পাৰে একেবাৰে মিনিমাম পইচাত মিনিমাম টকাত মেক্সিমাম যাতে আপোনালোকে অসমৰ যিকোনো ষ্টুডেণ্টে পঢ়িব পাৰে সেইটো ভাবি আপোনালোকৰ কাৰণে কোৰ্চ লঞ্চ কৰিছে সেইকাৰণে মই কওঁ কণ্টেক্ট কৰক অনলি আপোনালোকে হয়তো কেতিয়াবা ওলাই গৈ এনেই 250 টকা এটা খৰচ কৰি দিয়ে সেই পইচাটো যদি আপোনালোকে খৰচ কৰি এই নোটছখিনি এবাৰ লৈ থয় লাইফ টাইমৰ কাৰণে কামত আহিব যিকোনো এক্সামৰ কাৰণে অসমৰ যিকোনো এক্সামৰ কাৰণে শ্বৰ্ট কমত পাব ভালদৰে পঢ়িব পাৰিব বস্তুবোৰ ৰিভাইজ কৰিবৰ কাৰণে ৰিভিজন দিবৰ কাৰণে আপোনালোকে চকুৰ সন্মুখত পাব ঠিক আছে গতিকে যিসকল ষ্টুডেণ্ট আমাৰ লগত জড়িত হৈ আছে যিসকলে এই বস্তুবোৰ লৈছে তেওঁলোকে নিশ্চয় গম পাইছে সেইকাৰণে মই কওঁ আপোনালোকে অলপমান ভাবি চিন্তি ভালদৰে পঢ়ি এই কামবোৰ যদি কৰে তেনেহ'লে নিশ্চয় লাভ হ'ব আৰু KSGS আছাম ফ'ল' কৰি যাওক তাত যিমানবোৰ আমি কুৱেশ্যন ডেইলি প্ৰেক্টিছ কুৱেশ্যন দি থাকোঁ সেই কুৱেশ্যনবোৰ কৰিবলৈ ট্ৰাই কৰক কাৰণ যিমান কুৱেশ্যন প্ৰেক্টিছ কৰিব আপোনালোকৰ কাৰণে সিমান ভাল ঠিক আছে আশা কৰোঁ আপোনালোকে বুজিলে গতিকে পৰীক্ষা সোনকালেই হ'ব বেছি দিন নাই আৰু আপোনালোকে পৰীক্ষা কেতিয়া আহিব তেতিয়ালৈকে ভাবি থাকিলে নহ'ব যিমান পাৰে সোনকালে পঢ়িবলৈ ট্ৰাই কৰক পঢ়ি থাকক বহুত পঢ়িব লাগিব তেতিয়া 100% এক্সাম ক্লিয়াৰ হৈ যাব ঠিক আছে আৰু নহ'লেও কোনো কথা নাই কাৰণ লাইফত অকল এটা বস্তুৱে নাই আপোনালোকে যদি ভালদৰে মন কৰে ওচৰে পাজৰে এনেকুৱা বহু সুবিধা পাব য'ত আপোনালোকে কিবা নহয় কিবা কৰি জীৱনটো ভালদৰে নিৰ্বাহ কৰিব পাৰিব ঠিক আছে গতিকে পঢ়ক বেলেগ কামবোৰো কৰক এণ্ড KSGS আছামৰ লগত কণ্টেক্ট কৰক মই নাম্বাৰটো আকৌ এবাৰ দি দিছোঁ কমেণ্ট ছেকশ্যনত কণ্টেক্ট কৰিব পাৰে ঠিক আছে থেংক ইউ